আপোনালোকে গম পাইছে ইতিমধ্যে চাহ জনজাতি ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘ, চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬ জাতীয় পৰিষদ আৰু আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত অহা 13 তাৰিখে যি গণবিক্ষোভ এটা বিৰাট গণসমাৱেশ চাহ জনগোষ্ঠীৰ দল সংগঠনৰ যোগেদি ইয়াত অনুষ্ঠিত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি ডিব্ৰুগড় জিলাবাসীৰ ৰাইজক আমি সকলোকে আহ্বান জনাইছোঁ। চাহ বাগিচা অহা 13 তাৰিখে সম্পূৰ্ণ চাহ বাগিচা বন্ধ থাকিব আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইতিমধ্যে যোৱা 8 তাৰিখে আপোনালোকে দেখিলে তিনিচুকীয়াত যি ধৰণে প্ৰায় 1.5 লাখ মানুহ তাত সমাগম এটা ঘটিছিলে। ইয়াত প্ৰায় আমাৰ 2 লাখতকৈও অধিক আমাৰ প্ৰতিটো আমাৰ সংগঠনৰ নেতৃত্বত ইয়াত সমাগম এটা ঘটিব আৰু সকলোকে আপোনালোকৰ মাধ্যমৰ যোগেদি এই অনুষ্ঠান এই গণসমাৱেশত অংশগ্ৰহণ কৰিবলৈ দলে বলে যোগদান কৰিবৰ কাৰণে আমি চাহ জনগোষ্ঠীৰ ৰাইজ আদিবাসী সমাজক আমি আহ্বান জনাইছোঁ আৰু নিশ্চিতভাৱে চৰকাৰক আমি অহা 13 তাৰিখে পুনৰ এটা হুংকাৰ দিম যে আমাৰ এই জনগোষ্ঠীৰ যিবোৰ মৌলিক সমস্যা আছে এই সমস্যা অতি শীঘ্ৰে সমাধান কৰিব। আজি ডিব্ৰুগড়ৰ অহা 13 তাৰিখে হ'ব এনে কথা নহয়, এই সমগ্ৰ অসম জুৰি এই আন্দোলন অব্যাহত থাকিব। চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, অসম জাতীয় মহাসভা, ৩৬ জনগোষ্ঠী পৰিষদ আৰু আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত 13 তাৰিখে বিশাল গণসমাৱেশৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু সেই উদ্দেশ্যৰে আজি জিলা প্ৰশাসনে আমাক 5টা সংগঠনৰ বিষয়ববীয়াসকলক ইয়াত সভালৈ নিমন্ত্ৰণ জনাইছিল। আপোনালোকে জানে যে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, মাটিৰ পট্টা আৰু আমাৰ দৈনিক হাজিৰাত কাম কৰা শ্ৰমিকৰ হাজিৰা বৃদ্ধি লৈ আমি 13 তাৰিখৰ গণপ্ৰতিবাদ কাৰ্যসূচীটো লৈছোঁ আৰু সেই সংক্ৰান্তৰে আজি আলোচনা হৈছিল আৰু আমাৰ 4টা স্থানত আমি মানুহ গোট খোৱাৰ এটা সিদ্ধান্ত হৈছিল। প্ৰথমটো স্থান হৈছিল আমাৰ মানকটা চাহ বাগিচা খেলপথাৰ। মানকটা চাহ বাগিচাৰ খেলপথাৰৰ পৰা আমাৰ প্ৰচেছন কৰি মানুহবোৰ আহিব চকিডিঙি চাৰিআলিলৈ। 2 নম্বৰ স্থানটো আছিল আমাৰ মুলিধৰ জালান বাছ ষ্টেণ্ড, 3 নম্বৰ স্থানটো আছিল আমাৰ খলিহামাৰী জেইল ৰোড আৰু 4 নম্বৰ স্থানটো আছিল বৰপথাৰ খেলপথাৰ। তো আমাৰ 4টা স্থানৰ পৰা চাৰিওফালৰ পৰা মানুহ চকিডিঙি চাৰিআলিত গোট খাব। আমাৰ 1 নম্বৰ স্থান যিটো মানকটা খেলপথাৰ তাত হ'ব আমাৰ নাহৰকটীয়া শাখা সংঘৰ অন্তৰ্গত, মৰাণ শাখা সংঘৰ অন্তৰ্গত আৰু আমাৰ আশে পাশে বকপৰা, মানকটা, চেঁচা এইখিনি বাগিচা ৰাইজ তাৰ পৰা সমদল কৰি চকিডিঙি চাৰিআলি আহিব। দ্বিতীয় স্থানটো হৈ গ'ল আমাৰ মুলিধৰ জালান বাছ ষ্টেণ্ড, য'ত টিংৰাই চাৰ্কুল মানে দুলীয়াজানৰ বাগানখিনি আহিব, চাবুৱাৰ বাগানখিনি আহিব আৰু আমাৰ ৰমাই, বাছমতীয়া, চিংলিজান, মটক, বকেল, লেংৰাই, ডিকম এইখিনি বাগিচা মহাদাৰঘাট তালৈ আহিব। 3 নম্বৰ স্থানটো ৰাখিছিলোঁ আমাৰ খলিহামাৰী জেইল ৰোড, যিটো এতিয়া প্ৰশাসনে অলপ আমাক সাল সলনি কৰিবলৈ অনুৰোধ জনাইছে যে য'ত আমাৰ থানাইৰ পৰা থানাই, নাডুৱা, হেজেল বেংক, নাহৰতলি, মাইজান, গ্ৰীণউড, এথেলুড, জালানগৰী বাগিচাখিনি তালৈ অহাৰ কথা আছিল। আৰু 4ৰ্থ পইণ্টটো হৈ গ'ল আমাৰ মৰাণৰ দুলীয়াবাম, শালমাৰী, বৰবৰুৱা, লেপেটকাটা, ঘূৰণীয়া, বিহিয়াটিং, জামিৰা এইখিনি গোটেই 4টা স্থানৰ পৰা ইয়াত সমবেত হ'ব আৰু আমি আশা ৰাখিছোঁ প্ৰায় 2 লক্ষাধিক চাহ শ্ৰমিক ৰাইজে নিজৰ অধিকাৰৰ প্ৰাপ্য অধিকাৰৰ কাৰণে সেইদিনাখন আহিব। আমি অহিংসা নীতিৰে ইয়াতে আমি সমদল কৰি আমি গণপ্ৰতিবাদ কাৰ্যসূচী হাতত ল'ম। আপোনালোকে জ্ঞাত অহা 13 তাৰিখে আমাৰ যি এই ডিব্ৰুগড় চকিডিঙি চাৰিআলিত বিশাল গণসমাৱেশ অনুষ্ঠিত হ'ব। গতিকে আমি আজি এই জিলা কাৰ্যালয়ত আজি যি আমাৰ আলোচনা প্ৰশাসনৰ লগত আলোচনা সফল হৈছে আৰু যিহেতু আমাৰ এতিয়া চাহ জনজাতি ছাত্ৰ সন্থা আৰু আমাৰ ACMS, চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬ জাতীয় পৰিষদ, আদিবাসী ছাত্ৰ সন্থাকে ধৰি আমাৰ কেইবাটাও যৌথ জাতীয় সংগঠনৰ লগত ইতিমধ্যে আমাৰ আলোচনা হৈছে আৰু যিহেতু আমাৰ চাহ বাগিচা গাঁও অঞ্চলত বিভিন্ন গাঁৱত আমাৰ যিসকল ছাত্ৰ সন্থা আমাৰ আঞ্চলিক কমিটি আছে, উপশাখা প্ৰাথমিক কমিটি আছে, তেখেতলোকে এতিয়া গাঁৱে ভূঞে বাগানে গোটেই আমাৰ প্ৰচাৰ চলি আছে আৰু আমি সেই প্ৰচাৰ যোগেদি আমি এটা বৃহৎ চৰকাৰক আমি আন্দোলন গঢ়ি তুলিম আৰু এই বিক্ষোভ কাৰ্যসূচীত যাতে আমাৰ প্ৰায় 2-2.5 লাখ মানুহ আমাৰ গোট খাব আৰু এই 2-2.5 লাখ মানুহে আমি যিহেতু আমাৰ চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা, আজি প্ৰায় আমাৰ চাহ জনগোষ্ঠীৰ 200 বছৰীয়া যি আমাৰ চাহ বাগিচা গৰকা, এই জনগোষ্ঠীটো আমাৰ আজিও পিছ পৰি আছে। এই জনগোষ্ঠীটো যাতে উত্তৰণৰ ক্ষেত্ৰত আমাৰ যি মৌলিক অধিকাৰ, জনজাতিকৰণ, ভূমি পট্টাকে ধৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা, তেনেকুৱা ধৰণৰ আমাৰ বৃহৎ যিগিলা আমাৰ মূল সমস্যা, এই সমস্যা আজিলৈকে বিজেপি চৰকাৰে
বিজেপি চৰকাৰ অহা আগতে তেখেতলোকৰ যি ইস্তাহাৰ এই ইস্তাহাৰত তেখেতলোকে প্ৰকাশ কৰিছিলে, কিন্তু আজি তাৰিখলৈকে এই আমাৰ যিসমূহ দাবী এই দাবী কিন্তু আজিলৈকে আমাৰ পূৰণ নকৰিলে। আৰু এই আন্দোলনৰ পিছত যদি বিজেপি চৰকাৰে আমাৰ জনগোষ্ঠীটোৰ যিসমূহ মূল দাবী যদি তেওঁলোকে পূৰণ নকৰে তেতিয়াহ'লে আমি কিন্তু তেতিয়া কিন্তু আমি ২৬ৰ পিছত তেখেতলোকক আমি বিজেপি চৰকাৰক আমি পুলিয়ে পখলিয়ে ইয়াৰ পৰা উঘালি পেলাম বুলি আমি দাবী কৰিম। হয়, আদিবাসী চাহ জনগোষ্ঠীৰ ৫ টকাৰ সংগঠনৰ যৌথ উদ্যোগত যি ১৩ তাৰিখে হ'বলগীয়া বিশাল গণসমাৱেশৰ বিষয়ে আজি জিলা প্ৰশাসনৰ তাত আলোচনা হৈছে আৰু তেওঁলোকে সম্পূৰ্ণ সহযোগ কৰাৰ কথা আমাক অৱগত কৰিলে কেওটা সংগঠনৰ নেতৃবৃন্দৰ আগত। আৰু আমি আশা ৰাখিছোঁ জিলা প্ৰশাসনে আমাক সম্পূৰ্ণৰূপে সহযোগ কৰিব। আৰু আমি এটাই আহ্বান জনাম আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা যে ডিব্ৰুগড় জিলাত যিমান চাহ বাগিচা আছে, চুকে কোণে যিমান আদিবাসী চাহ জনগোষ্ঠীয় ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহক, নিজে ব্যৱস্থা কৰি ওলাই আহক, এয়াই আমি কামনা কৰিছোঁ। সদৌ সংগ্ৰামী